নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা খবৰ প্ৰদেশ কংগ্ৰেছত পুনৰ আৰম্ভ হৈছে সভাপতি পদৰ দৌৰ আৰু এবাৰ কংগ্ৰেছত চলিছে নেকি ভূপেন বৰা হটাও অভিযান আৰু এই প্ৰসংগত এবাৰ নিজৰ মন্তব্য প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু এই বিষয়ে তেওঁ জ্ঞাত নহয় বুলি উল্লেখ কৰিছে জনাইতো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হলনি সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কিয়নো কংগ্ৰেছত শীঘ্ৰেই সভাপতি হলনি হোৱাৰ এক ঢৌ উঠা দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈ সভাপতি পাতিবলৈ হাই কমাণ্ডক একাংশৰ এতিয়া আহ্বান জনাইছে আৰু এই বিষয়ে মই জ্ঞাত নহয় যদি গোপনীয়ভাৱে কিবা হৈছে সেয়া নাজানো বুলি উল্লেখ কৰিছে দলপতি গৰাকীয়ে মোৰ বিৰুদ্ধেও বহুতে সহি কৰি হাই কমাণ্ডক দিছিল কিন্তু অৱশেষত হাই কমাণ্ডই মুকেই দলপতি হিচাপে ৰাখিলে বুলিও তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে শেহতীয়া যি প্ৰসংগ যে পুনৰবাৰ প্ৰদেশ কংগ্ৰেছৰ যি সভাপতি সেই সভাপতি সলনি কৰা হ'ব তাক লৈ মন্তব্য আৰু আমাৰ দল হাই কমাণ্ডৰ নিৰ্দেশ মতে চলে বুলি এবাৰ মন্তব্য দিছে দেৱব্ৰত শইকীয়াৰ ইতিমধ্যে পুনৰ প্ৰদেশ কংগ্ৰেছত তেওঁলোকৰ নিজৰ মাজতে খামখেয়ালি দেখিবলৈ পোৱা গৈছে পুনৰবাৰ ভূপেন বৰা হটাও এই অভিযান এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছৰ ভিতৰ চৰাত কিয়নো ইতিমধ্যে কিছুদিনৰ পূৰ্বে ৰাজীৱ ভৱনত ৰাজ্যিক সভাপতি পদৰ দৌৰত ইতিমধ্যে একাংশ যি কংগ্ৰেছৰ কৰ্মচাৰী সেই কৰ্মচাৰীসকলৰ নিজৰ মাজতে মাৰপিটৰ ঘটনা সংঘটিত হৈছিলে আৰু ইয়াৰ বাবে জিএমচি পৰ্যন্ত যাব লগা হৈছিলে সভাপতি পদৰ প্ৰাৰ্থী আৰু এইবাৰ পুনৰ এনে ধৰণৰ এতিয়া অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এনে খবৰ উঠিছে যে পুনৰবাৰ প্ৰদেশ কংগ্ৰেছত ভূপেন বৰা হটাও অভিযান চলিব লাগে আৰু ইয়াৰ বাবে এতিয়া একাংশই ভূপেন বৰাক আঁতৰাই গৌৰৱ গগৈক সেই আসনখন দিয়াৰ বাবে উঠি পৰি লাগিছে আৰু সকলোৱে এতিয়া হাই কমাণ্ডক আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে একাংশই তেনেধৰণে আহ্বান জনাইছে আৰু ইয়াৰ মাজতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তেওঁ নিজৰ মতৰ প্ৰতিক্ৰিয়া দিছে তেওঁ নিজৰ মত ব্যক্ত কৰি কৈছে যে এই বিষয়ে তেওঁ জ্ঞাত নহয় আৰু যদি কোনোবাই গোপনীয়ভাৱে তেনেধৰণৰ কাম কৰিছে তাৰ বিষয়তে অৱগত নহয় আৰু তেওঁ উল্লেখ কৰিছে যে বহু সময়ত মোৰ বিৰুদ্ধেও সহি কৰি বহু ব্যক্তিয়ে হাই কমাণ্ডক দিছিল কিন্তু হাই কমাণ্ডে মোক বৰ্তমানেও দলপতি কৰি ৰাখিছে মই নহওঁ বুলি কোৱাৰ পিছতো মোক দলপতি কৰি ৰাখিছে গতিকে আমাৰ দল কেৱল আমাৰ মতে নচলে এয়া সকলো হাই কমাণ্ডৰ নিৰ্দেশ মতে চলে বুলি মন্তব্য কৰিছে কিয়নো প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি প্ৰসংগ এতিয়া উত্থাপিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ভূপেন বৰাক ইতিমধ্যে গৌৰৱ গগৈক সেই আসনখন দিয়াৰ বাবে একাংশই উঠি পৰি লাগিছে গৌৰৱ গগৈৰ বাবে বহুতে তেওঁলোকে নিজৰ যি তেওঁলোকৰ মত সেই মত দিয়া দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে এতিয়া বিৰোধী দলপতি তথা গৌৰৱ গগৈ হওক বা ভূপেন বৰাই হওক তেওঁলোকে এই বিষয়ে অৱগত নহয় বুলি উল্লেখ কৰিছে আৰু তেওঁলোকে সকলো হাই কমাণ্ডৰ নিৰ্দেশ মতে চলে বুলি কোৱা হৈছে ইতিমধ্যে আগন্তুক যি নিৰ্বাচন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো দলে এতিয়া পূৰ্ণ প্ৰস্তুতি তলে তলে আৰম্ভ কৰি দিছে আৰু তাৰ পূৰ্বে এতিয়া কংগ্ৰেছৰ সভাপতি পদৰ বাবে হওক বা আন যিসমূহ পদৰ বাবে হওক তেওঁলোকৰ নিজৰ মাজতে এনে ধৰণৰ খামখেয়ালি চলি থকা দেখিবলৈ পোৱা গৈছে যিটোৱে দলটোৰ এটা সম্পূৰ্ণ দুৰ্বল দিশ উদঙাই ৰাইজক দেখুৱাইছে আৰু ইয়াৰ মাজতে এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি সন্দৰ্ভত দেৱব্ৰত শইকীয়াই এনেদৰে নিজৰ মত প্ৰকাশ কৰিছে আৰু এই মুহূৰ্তত আমাৰ হাতত তেখেতৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো ইকনমিক টাইমছৰ এটা বাতৰি প্ৰকাশ পাইছে কিন্তু মই এতিয়ালৈকে কোনো প্ৰাক্তন বিধায়কৰ সৈতে মোৰ সাক্ষাৎ হোৱা নাই এইকেইদিন সেই গতিকে যদি গোপনীয়ভাৱে কৰিছে মই নাজানো কিন্তু মোৰ হাতত তেনেকুৱা তথ্য একেবাৰে নাই মইতো ক'ব নোৱাৰো সেইবিলাক আমাৰ দায়িত্ব নহয় সেইবিলাক হ'ল চক মই হাইকমাণ্ডে ভূপেন বৰা ডাঙৰীয়াক যেতিয়া এতিয়া ইয়াত নেতৃত্ব ল'বলৈ দিছে তাৰপিছত হাইকমাণ্ডৰে দায়িত্ব এইবিলাক চোৱা নেতৃত্ব কৰিব লাগে নালাগে আমি দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী মোকো যদি কাইলৈ কয় তুমি কৰিব নালাগে তোমাৰ পাৰফৰ্মেঞ্চ বেয়া মই আপত্তি কৰা উচিত নহ'ব আৰু মই নকৰোঁ সেই গতিকে আৰু মোৰ বিৰুদ্ধেও আপোনালোকে জানে যোৱা 2016 চনৰ পৰা যথেষ্ট সহি হৈছিল দিল্লীলৈ গৈছিল কিন্তু হাইকমাণ্ডে মোকে বৰ্তাই ৰাখিলে আৰু মই এবাৰ নহওঁ বুলি কৈছিলোঁ দ্বিতীয়বাৰৰ কাৰণে এতিয়াও মোকে দিলে সেই গতিকে গোটেইবিলাক আমাৰ হাইকমাণ্ডৰ ওপৰত নিৰ্ভৰ কৰে আৰু হাইকমাণ্ডৰ নিজৰো কিছু ছিষ্টেম আছে অসমৰ পৰা যোৱা মানুহক লগ পায় তেওঁলোকে নিজেও ইয়ালৈ মানুহ পঠায়
আৰু যে আমাৰ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰীবিলাক আহি থাকে ছেক্ৰেটাৰী তেওঁলোকেও নিশ্চয় কয়গৈ আৰু দলৰ ছিষ্টেমটোৱে তেনেকুৱা এতিয়া মইতো মানে মোৰ বিৰুদ্ধে চহী হৈছিল কিন্তু মোক হাইকমাণ্ডে ৰাখিলে সেই গতিকে হাইকমাণ্ডে কি কৰে হাইকমাণ্ডে জানিব মই মতামত দিবলৈ নিৰ্দিষ্ট কেইজনমান নেতা সভাপতি চেঞ্জ কৰিবলৈকে লাগি থাকে নাই এইটো মই তেনেকৈতো ক'ব নোৱাৰোঁ আপুনি যদি নাম কয় মই ক'ব পাৰিম সঁচা নাই মই তেনেকৈ শুনা নাই তেখেতেতো আমি একেলগে ভূপেন বৰা মই সিদিনা দিল্লীত চাহ ভাত একেলগে খাইছোঁ দুবাৰকৈ তেনেকৈ মই তেনেকুৱা পৰিৱেশ দেখা নাই ৰকিবুল হুছেইন আৰু ভূপেন বৰাৰ মাজত সেইটো কোনোবাই চাওক এটা কথা আমি কওঁ যে মানে সৰিয়হৰ দলিত ভূত থাকে যেনেকৈ তেনেকৈ ৰাজীৱ ভৱনত কোনোবা আছে চাগে কংগ্ৰেছৰ মানে বিষয়ে বেয়া কথা চিন্তা কৰা মানুহ সেই গতিকে হ'ব পাৰে সেইবিলাক গৌৰৱ গগৈ যদি হয় আপাৰ আছামত ভাল হ'ব বা তেনেকুৱা ধৰণৰ এটা যুক্তি দিয়া হয় নিশ্চিতভাৱে গৌৰৱ গগৈ বুলিয়েই নহয় বিজেপিৰ বিৰুদ্ধে সকলো অংশতে ভাল হোৱা উচিত এতিয়া যোৱাকালি বিধানসভাত পুনাকণ বৰুৱাই এটা প্ৰশ্ন সুধিলে কৌশিক ৰায় খনিজ মন্ত্ৰী আজি ৰাতিপুৱা মই আৰু অকণমান পঢ়ি চাওঁ বুলি ভাবিলোঁ সেইটো তথ্যটোৱে গাইব মোৰ যিটো ছিট দিছে তাৰ আগৰ প্ৰশ্নখিনিৰ উত্তৰ আছে পিছৰখিনিৰ আছে সেই গতিকে এনেকৈতো কিমান আৰু লুকুৱাই থ'ব মানে কিবা কিবিবিলাক সেইবিলাক নোৱাৰি আৰু সেই গতিকে চবতে ভাল হ'ব হয় আমাৰ মই এই একেবাৰে ক'ব নোৱাৰিম সেইটোতো মোৰ মানে যিটো ইংৰাজীত চিনেমাবিলাকত দেখোঁ দিছ ইজ বিয়ণ্ড ইয়'ৰ পে লেভেল নে কিবা সেই গতিকে মোৰো তেনেকৈ সেইটো মোৰ যিমান দূৰলৈকে লেভেল আছে তাতকৈ ওপৰৰ বস্তু মই নাজানো নাই নাই সেইটো আশীৰ্বাদত কিহৰ মই আগন্তুক সময়ত ৰাইজে কংগ্ৰেছ দলক ভাল ফল দিব বুলি আশা কৰোঁ আৰু ইয়াৰ কাৰণে আমাৰ বৰ্তমানৰ চৰকাৰখন বহুত জগৰীয়া হ'ব আৰু এনেকুৱা চৰকাৰৰ সময়ত বিৰোধিতা কৰি থকাটো বৰ সহজ নহয় যিসকলে কৰি আছে তেখেতসকল সকলোকে মই কৃতিত্ব দিব লাগিব কাৰণ মানে ভূপেন বৰা ডাঙৰীয়াই যেনেকৈ ক'লে যে তেওঁৰ পত্নীক বোলে হেৰাছমেণ্ট কৰিছিলে ক'ৰবাত ট্ৰেন্সফাৰ কৰি দিছিলে ভায়েকক ট্ৰেন্সফাৰ কৰি দিলে সাধাৰণ মানুহখিনি কি হয় সাধাৰণ ভোটাৰখিনি চাওকচোন ৰেচন কাটি দিম অৰুণোদয় কাটি দিম এইবিলাক কথা কৈ থাকে কিন্তু তাৰ পিছতো যে আমি ভাল ফল আশা কৰিছোঁ সেইটোৱে কয় যে চৰকাৰখনৰ ওপৰত সামগ্ৰিকভাৱে ৰাইজৰ এটা ক্ষোভ আহিছে কথাটো হ'ল চব কংগ্ৰেছৰ দিনত হোৱা কিন্তু চৰকাৰখন হ'ল হাকিম লৰিলেও হুকুম নলৰে সেই গতিকে হুকুম দিছিলে বিভিন্ন সময়ত প্ৰশাসনিক সংস্কাৰৰ বাবে সুভাষ দাস কমিটি আৰু আমাৰ চিফ ছেক্ৰেটাৰীক লৈ পেলাই তাৰপিছত এটা কমিশ্যন হ'ল কমিশ্যনখনে নিজেই কৈছে যে মই সম্পূৰ্ণখিনি কথা ক'ব পৰা নাই সেই গতিকে 2 বছৰ ধৰি গাৰু তলত থৈ পেলাই টাইপিং কৰা কথাবিলাক চেঞ্জ হ'ব বুলি ভাবিছিল নে চৰকাৰে কি হৈছিল মই নাজানো এখন 23 চনৰ ৰিপৰ্ট 23 চনত দিব লাগিছিল বিধানসভাত আলোচনা হ'ব লাগিছিল আৰু এতিয়া এই চৰকাৰৰ দিনতে দোষীসকলক শাস্তি দিয়া দেখা পালোঁ হয় কিন্তু তেওঁলোকেতো প্ৰমোশ্যন দি গৈ আছে মেডেল দি আছে সেই গতিকে কোনে ৰক্ষণাবেক্ষণ দিছে শ্বেতপত্ৰখন নিশ্চিতভাৱে চৰকাৰে প্ৰকাশ কৰা উচিত আৰু তাততো বহুত কথা ওলাইছে কোনোবা পৰিয়ালৰ প্ৰতি বছৰে পায় আৰু এটা পৰিয়ালৰ 9জনে একেবাৰতে পায় এইবিলাকতো তাত নায়েই সেই গতিকে আমি জানো মুকুল শইকীয়াৰ এখন কিতাপ আপুনি দেখিছে চাগে মুকুল শইকীয়াই লিখিছে যে তেওঁ APSC তদন্ত কৰি আছিল এখন নিৰ্দিষ্ট হোটেললৈ নি পেলাই তেওঁক দম দিয়া হৈছিল দম বুলিয়ে কৈছোঁ আৰু এইটো শব্দটো চাগে অসমীয়াত কিমান ভাল হয় নাজানো কিন্তু তাৰপিছত সেইবিলাক কথা উল্লেখেই নাই সেই গতিকে মই যোৱাকালি কৈছোঁৱেই যে এই বিপ্লৱ শৰ্মা ডাঙৰীয়া সন্মানীয় ন্যায়াধীশ তেখেতৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধা আছে কিন্তু তেখেতে নিজেও কৈছে যে আণ্ডাৰ লিমিটেশ্যন তেওঁৰ টাইম বঢ়াই নিদিলে তেওঁ পূৰা কৰিব নোৱাৰিলে আৰু কিবা কিবিবিলাক আছে সেই গতিকে শ্বেতপত্ৰ প্ৰকাশ পালে ভাল হ'ব আমিও তাত যোগদান কৰিম কিছু